এই ৰেমেডিটো আপোনালোকৰ স্কিনখন গ্লাছৰ দৰে উজ্জ্বল কৰিব আৰু লগতে আপোনালোকৰ স্কিনত যদি পিগমেন্টেশন আছে, ডাৰ্ক স্পট আছে, ডাৰ্ক সাৰ্কুল আছে, এই সকলোবোৰ দূৰ কৰাত সহায় কৰিব। এবাৰ লগোৱাৰ পাছতে আপোনালোকে স্কিনখনৰ পাৰ্থক্যটো দেখিবলৈ পাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো খুব বঢ়িয়া এটা হোমমেড নেচাৰেল ৰেমেডি, যিটো ৰেমেডি আপোনালোকৰ স্কিনৰ পৰা পিগমেন্টেশনৰ দাগ, ডাৰ্ক স্পট, চকুৰ কাষত থকা ডাৰ্ক সাৰ্কুল এই সকলোবোৰ দূৰ কৰিব পাৰিব। আজিৰ এই ৰেমেডিটো বহুত বঢ়িয়া হ'ব, কাৰণ এই ৰেমেডিটোৱে আপোনালোকৰ স্কিনখন গ্লাছৰ দৰে উজ্জ্বল কৰিব আৰু আপোনালোকৰ স্কিনখন বঢ়িয়া গ্লো কৰিব। কাৰণ এই ৰেমেডিটোত যি কেইটা বস্তু থাকিব, গোটেই কেইটা বস্তুৱে স্কিনখন হোৱাইটনিং কৰিবলৈ সহায় কৰিব, স্কিনখন ব্লিচিং কৰিবলৈ সহায় কৰিব আৰু আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰিব। মাত্ৰ এদিন লগালে আপোনালোকে ইয়াৰ পৰা ৰিজাল্ট দেখিবলৈ পাব। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে এই ৰেমেডিটো লগাই চাব। 10 মিনিটতে আপোনালোকৰ স্কিনখনৰ পাৰ্থক্য দেখিবলৈ পাব। আৰু লগোৱাৰ পাছত আপোনালোকে এটা কমেন্ট কৰি মোক জনাব যে আপোনালোকে এই ৰেমেডিটো এপ্লাই কৰি আপোনালোকে কেনেকুৱা পাইছে। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ খুব বঢ়িয়া এটা ৰেমেডি লৈ আহিছো, যিটো ৰেমেডি আপোনালোকৰ স্কিনখনৰ কলা ডাৰ্ক স্পট, পিগমেন্টেশন, ডাৰ্ক সাৰ্কুল এই সকলোবোৰ দূৰ কৰিব পাৰিব। এই ৰেমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰতে থকা বেলটো টিপিবলৈ নাপাহৰিব। বেলটো টিপি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকলৈ নটিফিকেশ্যন যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এতিয়া চাওঁ আহক এই ৰেমেডিটো কেনেকৈ বনাব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এই ৰেমেডিটোত দুটা ষ্টেপ থাকিব। তাৰে প্ৰথম ষ্টেপটো কি চাওঁ আহক। প্ৰথমে লাগিব আমাক এল'ভেৰা জেল। অকণমান এল'ভেৰা জেল লাগিব। অকণমান এল'ভেৰা জেল মই হাততে লৈ ল'ম। অকণমান এল'ভেৰা জেল ল'লো। এল'ভেৰা জেল লোৱাৰ পাছত মই ল'ম এতিয়া ভিটামিন ই কেপচুল। ইয়াৰ পাছতে আমাক ভিটামিন ই কেপচুল লাগিব। এই ভিটামিন ই কেপচুলৰ পৰা মই এটা ভিটামিন ই কেপচুল উলিয়াই লৈছো আৰু এই ভিটামিন ই কেপচুলটো গোটেইটো নালাগে। ইয়াৰ পৰা মই 2 বা 3 টোপাল এই এল'ভেৰা জেলৰ লগত মিক্স কৰি ল'ম। ভিটামিন ই কেপচুলৰ অইল 3 টোপাল আৰু এল'ভেৰা জেল অকণমান হাততে ল'লো আৰু এটা বস্তু ল'বলৈ আছে। এই দুটা বস্তুৰ লগত মই এতিয়া মিক্স কৰিম অকণমান বাদাম তেল। এইটো হ'ল বাদাম ৰগন তেল আৰু এই তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল। স্কিনখন ইয়ং কৰি ৰাখে, আমাৰ স্কিনখনত বলিৰেখা পৰিবলৈ নিদিয়ে। আমাৰ স্কিনখনত যদি বয়সৰ বলিৰেখা আহিছে, সেইসমূহ দূৰ কৰাত এই অইলটোৱে বহুত পৰিমাণে সহায় কৰে, এন্টি এজিঙৰ কাম কৰে। সেইকাৰণে মই ল'ম এতিয়া বাদাম ৰগন তেল অকণমান। আপোনালোকৰ ঘৰত যদি এই তেলটো নাই, তেতিয়াহ'লে ইয়াৰ ঠাইত আপোনালোকে নাৰিকল তেলো ল'ব পাৰে। নাৰিকল তেল 2-3 টোপালমান ল'লেও হ'ব, নহ'লে আপোনালোকৰ ঘৰত যদি গোলাপ জল আছে, গোলাপ জল ল'লেও হ'ব। এতিয়া মই ইয়াৰে 2-3 টোপালমান লৈ ল'ম। গোটেই কেইটা বস্তু এয়া মিক্স কৰি লৈছো হাততে। তাৰ পাছত মুখত লগাব লাগিব আৰু এইটো লগোৱাৰ আগত আপোনালোকে মুখখন ধুনীয়াকৈ ফেচ ৱাছ কৰি আহিব। ফেচ ৱাছ কৰাৰ পাছত আপোনালোকে এই ৰেমেডিটো লগাব। এয়া মই লগাই ল'লো। প্ৰথমতে আপোনালোকে এই ৰেমেডিটো লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে সাৰ্কুল মোচনত, আপাৰ ডাইৰেকশ্যনত আপোনালোকে মাছাজ কৰিব লাগিব। এই ৰেমেডিটো যিকেইটা ইনগ্ৰিডিয়েণ্টছ আছে, গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছে আমাৰ স্কিনখন হোৱাইটনিং কৰিব, স্কিনখন ব্ৰাইটনিং কৰিব, স্কিনখন ছফ্ট কৰিব, আমাৰ স্কিনখন গ্লোয়িং কৰিব। যদি ডাৰ্ক সাৰ্কুল আছে, চকুৰ ছাইডটো খুব ধুনীয়াকৈ মাছাজ কৰিব। 10 মিনিট মাছাজ কৰি ল'ব। এনেধৰণে আপোনালোকে সাৰ্কুল মোচনত মাছাজ কৰিব, আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব। কৰি আপোনালোকে স্কিনখন 10 মিনিট মাছাজ কৰি ল'ব। ফাৰ্ষ্ট ষ্টেপটোত মই এই 3টা বস্তু মিলাই
মুখখন 10 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই মুখখন ধুই লম ধোৱাৰ পাছত মই 2 নম্বৰ ষ্টেপত আপোনালোকক এই ফেস প্যাকটো বনাই দেখুৱাম যেটো ফেস প্যাক আপোনালোকৰ স্কিনৰ কাৰণে বহুত ভাল হ'ব মই এখন টাৱেল তিয়াই পেলাই মুখখন মচি লম তিতা কাপোৰে মই মুখখন বঢ়িয়াকৈ মচি ললো মচি লোৱাৰ পাছত মোৰ স্কিনখন সুই খুব সফট যেন লাগিছে আৰু খুব সাফা যেন দেখিছেনে কিমান বঢ়িয়াকৈ সাফা হৈ গৈছে স্কিনৰ ভিতৰৰ পৰা সাফা হৈ যায় আপোনালোকে এই ষ্টেপটো এই ফেস প্যাকটো লগোৱাৰ আগত কৰিবলৈ নাপাহৰিব ইয়াৰ পাছত এই ফেস প্যাকটো কেনে ধৰণে বনাও চাও বলক এই ফেস প্যাকটো বনাবলৈ আমাক লাগিব এটা আলুটো এনেকুৱা মিডিয়াম সাইজৰ হলেই হ'ব মই মিডিয়াম সাইজৰ আলু এটা ললো আৰু আলুটো ধুই ললো ধোৱাৰ পাছত মই এয়া বাকলিখিনি গুছাই লৈছো বাকলি গুছাই হৈ গল হৈ যোৱাৰ পাছত মই আকৌ এবাৰ আলুটো ধুই ললো ধুই লোৱাৰ পাছত মই এখন পিহনা পাতি লৈছো আৰু এই পিহনাতে মই আলুটো পিহি লৈছো আপোনালোকে এনেদৰে পিহনাত আলুটো পিহি লব এতিয়া মোৰ আলুটো পিহা হৈ গল পিহি লোৱাৰ পাছত মই পিহি লোৱা আলুখিনিৰ পৰা ৰসটো উলিয়াই লম ৰস উলিয়াবলৈ হলে মই এটা বাতি পাতি লৈছো আৰু চেপি এয়া মই ৰসটো উলিয়াই লৈছো ৰসটো উলিয়াবলৈ হলে আপোনালোকে সেকনিত সেকি পেলাই ৰসটো উলিয়াব পাৰে আৰু এনেদৰে হাতেৰে চেপিও ৰসটো উলিয়াই দিব পাৰে আলু ৰসটো চেপি উলিয়াই ললো ইয়াৰ পাছত এই যিখিনি হিতা এখিনি খাবলৈ ব্যৱহাৰ কৰিব পাৰে আৰু এয়া আলু ৰস এই ৰেমেডিটো বনাবলৈ আমাক আলু ৰস 2 চামুচ বা 1 চামুচ মান লাগিব আৰু এই আলু ৰসখিনিৰ লগত মই আৰু 2-3 বিধমান বস্তু মিক্স কৰি এই বঢ়িয়া ৰেমেডিটো বনাম আপোনালোকে ভিডিওটো চাই যাব এতিয়া মই আপোনালোকক দেখুৱালো যে আলু ৰসটো মই উলিয়াই ললো আলু ৰসটো উলিওৱাৰ পাছত এইটো হল আলু ৰস আৰু এই আলু ৰসখিনি গুটেইখিনি নালাগে ইয়াৰ পৰা মাত্ৰ 1 চামুচহে লাগিব এয়া মই আলু ৰস ললো 1 চামুচ গুটেইখিনি আলু ৰস নালাগে 1 চামুচ হলে হৈ যাব এই পেকটোৰ কাৰণে আলু ৰসৰ লগত এতিয়া মই মিক্স কৰিম এয়া আনিছো দৈটো দেখিছে বঢ়িয়া ডাঠ দৈ আপোনালোকেও দৈটো ডাঠ লব এই আলু ৰসৰ লগত এতিয়া মই দৈ লৈছো আধা চামুচ দুইটা বস্তু মিক্স কৰি লৈছো আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব এই ঠাণ্ডা দিনত কাৰণ ঠাণ্ডা দিনত আমাৰ স্কিনখন বহুত বেছিকৈ ড্ৰাই হৈ যায় আৰু এই ড্ৰাইনেছটো দূৰ কৰিবৰ কাৰণে ইয়াতে মই দৈ মিলাইছো ইয়াৰ পাছত দৈ লোৱাৰ পাছত আমাক লাগিব পিঠাগুৰি আনিছো এতিয়া মই পিঠাগুৰি 1 চামুচ লৈ লৈছো পিঠাগুৰিখিনি ইয়াতে দি পেলাই মিক্স কৰি লৈছো ইয়াৰ পাছত মই ইয়াতে দিম অকনমান গ্লিচাৰিন আপোনালোকৰ ঘৰত যদি গ্লিচাৰিন নাই তেতিয়া হলে আপোনালোকে গ্লিচাৰিনৰ ঠাইত নাৰিকল তেলো দিব পাৰে নাৰিকল তেল দিলেও হ'ব গ্লিচাৰিন দিলেও হ'ব কাৰণ এতিয়া ঠাণ্ডা দিন যেহেতু আমাৰ স্কিনখন ময়শ্চাৰাইজ হ'ব লাগিব আৰু লগতে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকিব লাগিব সেই কাৰণে মই দৈ লৈছো গ্লিচাৰিন লৈছো গ্লিচাৰিন 4-5 টোপাল মান লব আৰু আপোনালোকৰ ঘৰত যদি গ্লিচাৰিন নাই বা নাৰিকল তেল লয় নাৰিকল তেলো আপোনালোকে 4-5 টোপাল মান ইয়াতে লৈ লব গ্লিচাৰিন লোৱাৰ পাছত আকৌ এটা বস্তু লাগিব সেইটো হল মৌটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় ঠাণ্ডা দিনত আপোনালোকে স্কিনত সদায় মৌ লগাব পাৰে স্কিনখনৰ উজ্জ্বলতা আহিবলৈ স্কিনখন হাইড্ৰেট হৈ ৰাখিবলৈ স্কিনখন ড্ৰাই নহবৰ কাৰণে মই মৌ লম মৌ এতিয়া মই আধা চামুচৰ জুখাৰে লম আপোনালোকেও আধা চামুচ মান মৌ লব এয়া ইয়াৰ পাছত গুটেই কেইটা বস্তু মিক্স কৰি লব এতিয়া এই গুটেই কেইটা বস্তু ললো আৰু এই গুটেই কেইটা বস্তুতে আমাৰ স্কিনৰ পৰা পিগমেন্টেশন দূৰ কৰাৰ ক্ষমতা আছে গতিকে এই পেকটো আমাৰ স্কিনৰ পিগমেন্টেশন দূৰ কৰাৰ কাৰণে বহুত ভাল হ'ব আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব এবাৰ ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে স্কিনখনৰ পাৰ্থক্যটো দেখিবলৈ পাব হৈ গল তৈয়াৰ এটা বঢ়িয়া হোমমেড ৰেমেডি আৰু এই ৰেমেডিটো এতিয়া স্কিনত লগাবলৈ ৰেডি হৈ গল ইয়া প্ৰথমতে অকনমান লগাই লব অকনমান লগাই ললো লগাই লোৱাৰ পাছত আকৌ 2 মিনিট লাহে লাহে সাৰ্কুল বসনত মুখখন মাসাজ কৰি দিব
2 মিনিট মাসাজ কৰা হৈ গ'ল 2 মিনিট মাসাজ কৰাৰ পাছত বাকি থকা পেকটো মই আকৌ এটা পলেপ লগাই দিম এয়া লগোৱা হৈ গ'ল এই ফেস প্যাকটো লগা আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিটৰ পাছত আপোনালোকে মুখখন কুহুমিয়া ঠাণ্ডা পানীৰে ধুই দিব ধোৱাৰ পাছত আপোনালোকে ঠাণ্ডা দিনত লগোৱা খুব বঢ়িয়া এটা ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত সানস্ক্ৰিন লগাবলৈ নাপাহৰিব এই ৰেমেডিটো আপোনালোকে সপ্তাহত দুবাৰ বা তিনিবাৰ কৈ লগাব পাৰিব আজিৰ এই ৰেমেডিটো ইমানেই যদি আপোনালোকে এই ৰেমেডিটো ভাল পাইছে বা আপোনালোকৰ মন পছন্দ হৈছে তেতিয়া হলে মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগতো মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ